সভাত উপস্থিত আমাৰ সাংবাদিক বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা আগন্তুক যি ৰঙালী বিহু সন্মিলনৰ সকলোলৈকে আপোনালোকৰ মাধ্যমেৰে সমগ্ৰ অসমবাসীকে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে সকলোৱে জানে যে অসমৰে এখন অন্যতম লেখত ল'বলগীয়া বিহু সন্মিলনী চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে আজি ৩২ সংখ্যক অৰ্থাৎ ২বিংশতিতম বৰ্ষত ভৰি দিছেহি। বিগত বৰ্ষবিলাকৰ দৰে এইবাৰো আমি ৰঙালী বিহু কাৰ্যসূচী আমি সমাপন কৰিবলৈ গৈ আছোঁ। আজি এটা বিশেষ কাৰণত আপোনালোকৰ এই সংবাদমেলখন আমি আয়োজন কৰিব লগা হ'ল। পূৰ্ব নিৰ্ধাৰিত যি আমাৰ বিহু উদযাপনৰ তাৰিখ আছিল, এই তাৰিখৰ সাল সলনি কৰাৰ উদ্দেশ্যে আমি আজি এই সন্মিলনখন আজি এই প্ৰেছ মিটখন আমি আয়োজন কৰিব লগা হ'ল। আপোনালোকে সকলোৱে জানে যে অসমত এটা নিৰ্বাচন কেন্দ্ৰিক পৰিৱেশ ঘোষণা হৈছে। ইতিমধ্যে অসম চৰকাৰে পঞ্চায়তৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। আমাৰ যি পূৰ্বৰ আমাৰ কাৰ্যনিৰ্বাহক আৰু কৰ্ণধাৰ সমিতিৰ আমাৰ বৈঠকৰ সিদ্ধান্তৰ মৰ্মে অহা ২, ৩ আৰু ৪ মে'ত আমি আমাৰ বিহু সন্মিলনখন অনুষ্ঠিত কৰাৰ কথা আছিল। কিন্তু আমি গণতান্ত্ৰিক ব্যৱস্থাৰ যি নিৰ্বাচন, এই নিৰ্বাচনৰ প্ৰতি সন্মান ৰাখি বা আমাৰ কিছু অসুবিধা হোৱাৰ বাবে আমি উক্ত দিনটোত আমি বিহু সন্মিলনখন অনুষ্ঠিত কৰিবলৈ অপাৰগত আৰু আমি অনুষ্ঠিত কৰিব নোৱাৰিম। তাৰ পিছৰ কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত মৰ্মে আমি এই বিহু সন্মিলনখন অহা ইংৰাজী ১৩, ১৪ আৰু ১৫ মে' অৰ্থাৎ ২৯, ৩০ আৰু ৩১ বহাগলৈ আমি পিছুৱাই দিছোঁ। আৰু বানাঢ্য কাৰ্যসূচীৰে আমাৰ এই বিহু সন্মিলনখন অনুষ্ঠিত হ'ব। আপোনালোক সকলোৱে জানে যে অসমৰ এখন গৰিমা থকা এখন বিহু সন্মিলন। এই বিহু সন্মিলনখনে অসমৰ সাংস্কৃতিক জগতখনলৈ বিশেষ অৱদান আগবঢ়াইছে বুলি আমি ক'ব পাৰোঁ। অসমৰ যিবিলাক অন্যতম বিহুস্থলী আছে, এই বিহুস্থলীৰ চেপন এখন লেখত ল'বলগীয়া। বিশেষকৈ আমি যি ইয়াত বিহু সম্পৰ্কত যি প্ৰতিযোগিতাৰ আয়োজন কৰোঁ, এই ক্ষেত্ৰত অসমৰে সৰ্বশ্ৰেষ্ঠ বুলি আমি ক'ব লাগিব। যিহেতু আমাৰ যি প্ৰক্ৰিয়াৰে আমাৰ এই বিহু কাৰ্যসূচীত বিহু দলৰ প্ৰতিযোগিতা তথা বিহু কুঁৱৰীৰ বৰ বিহুৱতীৰ যি প্ৰতিযোগিতা হয়, আমি এটা ব্যতিক্ৰমী প্ৰচেষ্টাৰে আমি আমি চেষ্টা কৰোঁ। আমাৰ ইয়াৰ লগতে ইয়াৰ যি পুৰস্কাৰ আছে, অসমৰ ভিতৰতে আমি আটাইতকৈ ডাঙৰ মাননি আমি আগবঢ়াওঁ। হুঁচৰি বিহুৰ প্ৰতিযোগিতাৰ ক্ষেত্ৰত প্ৰথম পুৰস্কাৰ ৪ লাখ আৰু দ্বিতীয় পুৰস্কাৰ ২ লাখ টকা। ঠিক তেনেধৰণে বৰ বিহুৱতী প্ৰতিযোগিতাটো আমি ২ লাখ টকাৰ প্ৰথম পুৰস্কাৰ আৰু ১ লাখ টকাৰ এটা দ্বিতীয় পুৰস্কাৰ আমি ইতিমধ্যে বিগত বৰ্ষবিলাকতো দি আহিছোঁ। আৰু এই যি বঁটা আছে, এই যি টকা আছে, টকা আমি বিহু সন্মিলনত পুৰস্কাৰ হিচাপে আগবঢ়াওঁ। ইয়াৰ উপৰিও আমাৰ বিহু সন্মিলনখনৰ লগত সংগতি ৰাখি যি স্মৰণিকাৰ প্ৰতিযোগিতা হয়, অসমৰ ভিতৰতে স্মৰণিকা প্ৰতিযোগিতা মই ভাবোঁ আমাৰ এই বিহু সন্মিলনখনেই অনুষ্ঠিত কৰে। আৰু আমি ইয়াৰ জৰিয়তে এই স্মৰণিকাৰ প্ৰতিযোগিতাৰ জৰিয়তে আমি এই বিহু সন্মিলনখনৰ সমগ্ৰ অসমতে অনুষ্ঠিত হোৱা বিহু সন্মিলনবিলাকৰ বিষয়ে আমি জানিব পাৰোঁ। বিহু সংস্কৃতিকো মই ভাবোঁ এই আমাৰ স্মৰণিকা প্ৰতিযোগিতাৰ যোগেৰে আমি আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি সমৰ্থবান হৈছোঁ। ইয়াৰ লগতে আমি আপোনালোকক অত্যন্ত সুখেৰে জনাব বিচাৰোঁ যে আমাৰ চেপন কেন্দ্ৰীয় ৰঙালী বিহুৰ এটা সদায় কিছুমান ব্যতিক্ৰমী প্ৰচেষ্টা থাকে। আপোনালোকে জানে যে আজিকালি যি বিহুৰ কিছুমান বিভিন্ন ধৰণৰ সংমিশ্ৰণেৰে বিহু এটা বেলেগ ৰূপত উপস্থাপন হ'বলৈ আৰম্ভ কৰিছে, যি এটা বিহুৰ কাৰণে এটা ইতিবাচক দিশ বুলি আমি ভাবিছোঁ। তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ চেপন বিহু সন্মিলনীখনে বিগত কেইবাবছৰৰ পৰা আৰম্ভ কৰি আমি ডিজিটেল মাধ্যমেৰে চেপন বিহু কেনেকৈ নিভাঁজ আৰু নিখুঁত ৰূপেৰে ৰাইজৰ মাজত আমি আগবঢ়াই দিব পাৰোঁ, তাৰ প্ৰয়াস কৰি আছোঁ, যাতে ভৱিষ্যত প্ৰজন্মই বিহুৰ নিখুঁত আৰু নিভাঁজ ৰূপটো দেখা পায়। তাৰ বাবে আমি বিগত বৰ্ষত যিধৰণে আমি এটা বিহুগীতৰ আমি ব্যৱস্থা কৰিছিলোঁ, ঠিক তেনেধৰণে এবাৰ আমাৰ কণ্ঠশিল্পী কমলিকা কাশ্যপ আৰু
আচুৰ্য পাত্ৰৰ কণ্ঠেৰে আমি এটা চেপন কেন্দ্ৰীয় বিহুৰ প্ৰযোজনাৰে আমি এটা বিহু গীতৰ এলবাম আমি উন্মোচন কৰিছোঁ ইতিমধ্যে। আপোনালোকক সকলোকে এই বিহু গীতটো আমি দি দিম। আশা কৰিছোঁ সকলো অসমৰ ৰাইজে ইয়াক আদৰি ল'ব। আমাৰ কাৰ্যসূচী আমি 3 দিনীয়া কাৰ্যসূচীৰে আমি এই বিহু সন্মিলনখন অনুষ্ঠিত কৰিম। প্ৰথম দিনাৰ অৰ্থাৎ 29 বহাগ 13 মে'ত পতাকা উত্তোলনৰ কাৰ্যসূচীৰে আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব। পতাকা উত্তোলন, স্মৃতি তৰ্পণৰ লগতে বৃক্ষৰোপণ আৰু সাহিত্য প্ৰতিযোগিতাৰ আমি আয়োজন কৰিম। তাৰ পিছতে সন্ধিয়া বিয়লি 4 বজাত সদৌ অসম ভিত্তিত হুঁচৰি প্ৰতিযোগিতা আৰু বৰ বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত কৰিম। ইয়াৰ দ্বিতীয় দিনত অৰ্থাৎ 30 বহাগ তাৰিখে আমাৰ যি হুঁচৰি প্ৰতিযোগিতা আৰু বৰ বিহুৱতী প্ৰতিযোগিতাৰ চূড়ান্ত প্ৰতিযোগিতা আমি আৰম্ভ কৰিম। ইয়াৰ লগত সংগতি ৰাখি সন্ধিয়ালৈ আমি এখন মুকলি সভা অনুষ্ঠিত কৰিছোঁ। এই মুকলি সভাৰ সঞ্চালন কৰিব পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ সভাপতি অতুল ফুকন ডাঙৰীয়া। এই সভাত আমাৰ মাজত উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উৎপল শৰ্মা,